কৰিব লাগিব কওক। তেতিয়া কৈছে যে তুমি দুটা কথা মোৰ পালন কৰিব লাগিব, দুটা চৰ্ত বান্ধি দিছে। এটা চৰ্ত যে যিমান দিনলৈকে যিমান সময়লৈকে মই তোমাক ঈশ্বৰৰ কথা ক'ম, তোমাৰ মনটো কিন্তু এই স্থানৰ পৰা তুমি কেনিও নিব নোৱাৰিবা। এইটো প্ৰথম চৰ্ত বান্ধিলে। আৰু দ্বিতীয় চৰ্তটো বান্ধিলে যে যিমান দেৰিলৈকে তোমাক ভাগৱতৰ কথা ক'ম, তুমি কিন্তু জলৰ বাহিৰে পানীৰ বাহিৰে তুমি একো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা। এইটো দ্বিতীয় চৰ্ত। গতিকে আপোনালোক আমি এতিয়া ৰজা পৰীক্ষিতৰ নিচিনা ভাগৱত কথা শুনিব পাৰিমনে বাপাসকল? নোৱাৰোঁ। কাৰণ অলপতে আমাৰ ভোক লাগে, অলপতে পিয়াহ লাগে, আমি অকণমান দেৰি ভৰি বিষ, আঁঠু বিষ, কঁকাল বিষ, কলিৰ মলমতি মনুষ্য আমি, হয়নে? গতিকে বাৰে বাৰে মনটো ঘৰলৈ গৈ থাকে। গৰুটো বান্ধি আহিছিলোঁ, গৰুটো পানী খালে নে নাই, হয় নাই? দৰ্জাটো পাকঘৰত ভালকৈ মাৰি থৈ আহিছোঁ নাই? তো এই মনটো বাৰে বাৰে যেনি তেনি গুচি যায়। আমি কলিৰ মনুষ্য ইমান দেৰিলৈকে ঈশ্বৰৰ কথা শুনিব নোৱাৰোঁ। কিন্তু যিমানকণ সময় আমি ভকতৰ সংগত থাকোঁ, ঈশ্বৰৰ কথা শুনো, আমি একান্ত মানে যাতে শুনো, লাগিলে 20 মিনিট হওক, আধা ঘণ্টা হওক, 2 ঘণ্টা হওক, যিমানকণ সময় আমি ভকতৰ সংগত বহি ঈশ্বৰৰ কথা শুনো, একান্ত চিতে শুনিব লাগিব দেই বাপাইসকল। তো কথা হ'ল কি, ৰজা পৰীক্ষিতে যেতিয়া এই কথাটো ক'লে, ৰজা পৰীক্ষিতে গম পাই গ'ল যে মোৰ আচল ডক্টৰজন আহি গ'ল। মৃত্যু ভয়ৰ পৰা মোক পৰিত্ৰাণ কৰোৱা যিটো আচল যিজন স্পেচিয়েলিষ্ট, যিজন ডক্টৰ, সেই ডক্টৰটো মই পাই গ'লোঁ। বাকীবিলাক ডক্টৰৰ ঔষধ দিছিলে কিন্তু বেমাৰ ভাল নহয়। কিন্তু যেতিয়াই শুকগুৰু আহি গ'ল, শুকগুৰুৱে কৈছে যে মই তোমাক 2 দণ্ডতে গতি দিম। 1 দণ্ড মানে হৈছে 24 মিনিট, 2 দণ্ডত হৈছে 48 মিনিট। 48 মিনিটতে গতি হৈ যাব। বোলে কি কৰিব লাগিব? তুমি বোলে এটা কাম কৰা, ভগৱন্তৰ ভক্তি কৰা, ঈশ্বৰৰ নাম লোৱা। ভক্তি কৰাৰ লগে লগে ভগৱন্ত হৃদয়ত প্ৰৱেশ কৰে। আৰু আজি আপোনালোকৰ আমাৰো দেই বৰ গুৰুত্বপূৰ্ণ কথা, যেতিয়াই ভগৱানৰ কথা ভাবি দিয়া হয়, এইটো বহুত তত্ত্বগধুৰ কথা দেই বা। ভাবি দিয়াৰ লগে লগে মানে ভগৱান কি বাতে, মানে আমি যদি ভাবিও দিওঁ, ভাবাৰ লগে লগে কৃষ্ণ প্ৰতিষ্ঠা হৈ যায়, হৃদয়ত কৃষ্ণ আহি যায়। বুজি পাইছেনে? সেইকাৰণে ভাগৱততে কৈছে, না দেৱ বিদত্তে কাষ্টেন পাশানে ন মিৰিয়মানে ভাভি সৰ্বত্ৰ ভাভি কাৰণম। ভাৱটোৱে মূল বস্তু। এতিয়া আজি যে ইয়াত যে ভগৱান আছে, আমাক কোনটো বস্তুৱে